আফটাৰ 10 পাছ আৰু প্ৰাইভেট আইটিআইটো যদি এডমিশ্যন ল'ব লগা হয় নহয় এই চৰকাৰী প্ৰচেছটো দিয়ে যাব অসমত বা ভাৰতবৰ্ষৰ ভিতৰত আটাইতকৈ কম খৰচী কোৰ্ছ যদি হয় নহয় আইটি এতিয়া গভৰ্ণমেণ্ট যিটো এফিলিয়েটেড চিট আছে তাতে ইঞ্জিনিয়াৰিং ট্ৰেডৰ 1 বছৰৰ কাৰণে 1075 টকা মাত্ৰ আৰু এই গোটেইখিনি কোৰ্ছ কাৰিকুলামৰ মানে বেছিক ৰিকুৱাৰমেণ্ট হৈছে ক্লাছ 10 পাছ কোনোবাই যদি কেতিয়াবা ক'ৰবাত এইটো প্ৰকাশ কৰে যে মই পইচা দিম মোক লাগে সেইটো নহয় এই প্ৰচেছৰ মাজতে হ'ব এবাৰ যেতিয়া ফিনিছ হৈ যাব তাৰপিছত নহ'ব কাম কৰাৰ যদি ইচ্ছা আছে না আইটিআই হোল্ডাৰ যেনে আমাৰ যিমানবিলাক কোম্পানীবিলাকত আমি যেতিয়া যাওঁ নহয় আইটিআই হোল্ডাৰে লাখ টকা এমাউণ্ট তাতে গ্ৰাম কৰে 2 বছৰ 3 বছৰৰ মধ্যে এটা ডাঙৰ জাম্প কৰে নমস্কাৰ মই মণিমুগ্ধ আমাৰ এই অনুষ্ঠানলৈ আপোনালোকক স্বাগতম জনাইছোঁ আজি আমি উপস্থিত আছোঁ স্কিল এমপ্লয়মেণ্ট এণ্ড এণ্টাৰপ্ৰিনাৰশ্বিপ ডিপাৰ্টমেণ্টত আমাৰ লগত উপস্থিত আছে সহকাৰী নিয়োগ বিষয়া মাননীয় অচ্যুত হাজৰিকাদেৱ তেখেতক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ আজি আমি তেখেতৰ পৰা বহুতখিনি কথা জানিম আমাৰ ছাত্ৰ ছাত্ৰীসকলে অসমৰ ছাত্ৰ ছাত্ৰীসকলে যিসকলে সদ্যহতে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ পৰীক্ষাসমূহ উত্তীৰ্ণ কৰিছে তেওঁলোকে কি ধৰণে পৰৱৰ্তী জীৱনত নিজৰ কেৰিয়াৰটো বাছি ল'ব সেই সন্দৰ্ভত আমি আজি তেখেতৰ লগত কথা পাতিম সচৰাচৰ দেখিবলৈ পোৱা যায় যে মানুহে কয় চৰকাৰী সা সুবিধাসমূহ বহুত কম কিন্তু দৰাচলতে তেনেকুৱা নহয় চৰকাৰে বহুতখিনি সা সুবিধা দিয়ে কিন্তু আমি এই সা সুবিধাখিনিৰ বিষয়ে অৱগত নহয় আজি আমি আপোনাৰ পৰা এই সন্দৰ্ভত জানিবলৈ চেষ্টা কৰিম প্ৰথমে আপোনাৰ পৰা জানিব বিচাৰিছোঁ যিসকল ছাত্ৰ ছাত্ৰীয়ে এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা পাছ কৰিছে তেওঁলোকৰ বাবে কি কি কেৰিয়াৰ অপৰচুনিটিজ থাকিব পাৰে খুব ভাল কথা প্ৰথমতে ধন্যবাদ জনাইছোঁ আৰু লগতে যোৱা পৰীক্ষাসমূহত উত্তীৰ্ণ হোৱা আমাৰ অসমৰ শিক্ষাৰ্থীসকলক মই অভিনন্দন জনাইছোঁ আৰু যিসকলে উত্তীৰ্ণ হ'ব পৰা নাই তেওঁলোককো মই জনাইছোঁ যে তেওঁলোকে ডিমৰালাইজ হ'ব নালাগে তেওঁলোকে আগন্তুক সময়ত আৰু অধিক যদি ভালকৈ যদি পঢ়ে তেতিয়াহ'লে তেওঁলোকে সুখ্যাতিত উন্নতি কৰিব পাৰিব আৰু কেৰিয়াৰ আগবাঢ়িব পাৰিব এতিয়া কথাটো হৈছে কি আজিৰ সময়ত আজিৰ যিটো চাকৰিৰ বজাৰ আৰু তাৰ লগত সংলগ্ন বৃত্তি আৰু কেৰিয়াৰৰ যিটো কথা কোৱা যায় নহয় অপূৰণত সা সুবিধা আছে সুযোগ আছে আৰু সেইখিনিৰ কাৰণে ক্লাছ 10ৰ পৰাই ল'ৰা ছোৱালীসকলক ছাত্ৰ ছাত্ৰীসকলক যদি আমি নিৰ্দিষ্ট এটা পথ দেখুৱাব পৰা যায় নহয় খুব ভাল কথা যিটো আমি অসমৰ বিভিন্ন নিয়োগ বিনিময় কেন্দ্ৰসমূহে যি আমি কাউন্সিলিং প্ৰগ্ৰাম কৰি থাকোঁ সেইবিলাকত আমি কিছুমান কথা পোৱা যায় কিন্তু গোটেই অসমৰ প্ৰতিজনকে যিহেতু আজিলৈকে এক্সেছ কৰিব পৰা নাই আপোনাৰ মাধ্যমেদি আজি ল'ৰা ছোৱালীসকলক তথা অভিভাৱকসকলক কিছু ইনফৰমেশ্যন দিয়াৰ কাৰণে মই আজি নিজকে কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ এতিয়া কথাটো হৈছে কি ক্লাছ 10ৰ পিছত কি কৰিম আগতে ক্লাছ 10ৰ পিছত 3-4টা বিষয় বস্তুৱে আছিলে তাৰপিছত আৰু বেলেগ নাছিলে যেনে ধৰক ক্লাছ 10ৰ পিছত হায়াৰ ছেকেণ্ডেৰী ছায়েন্স কমাৰ্চ আৰ্টছ কিছুমান স্কুলত আছিলে আপোনাৰ ভোকেশ্যনেল কোৰ্চ আছিলে তাৰ উপৰিও ITI আৰু ডিপ্ল'মা ইঞ্জিনিয়াৰ বস্তুটো আছে কিন্তু আজিৰ তাৰিখত সেই সীমাবদ্ধতাটো নাই অজস্ৰ কেৰিয়াৰ অপশ্যন আছে যিখিনি এইখিনিসমূহত যদি ল'ৰা ছোৱালী আৰু অভিভাৱকসকলে যদি ভাবে নহয় তেওঁলোকে আগন্তুক সময়ৰ কাৰণে এটা কেৰিয়াৰ মানে ৰাইট কেৰিয়াৰ অপশ্যন এটা বাছি লোৱা সুবিধা এতিয়া প্ৰথম কথা হোৱাট আফটাৰ 10 পাছ 10 পাছৰ পিছত নৰ্মেলি সকলোৱে জানে হায়াৰ ছেকেণ্ডেৰী পঢ়ে সেইখিনি কথা মই নকওঁ আপোনালোকক সকলোৱে জানে এটা বিশেষ এই মুহূৰ্তত কোৰ্চ আছে যিটো কোৰ্চ আপোনালোকেও জানে কিন্তু হয়তো গোটেইখিনি নাজানে তাক মই অকণমান দীঘলীয়াকৈ বুজাব কৈছোঁ ITI ঔদ্যোগিক প্ৰশিক্ষণ কেন্দ্ৰ যিসমূহ আছে সেইবিলাক বেচিকেলি আমাৰ মেকানিক বা স্কিল পিপুল ক্ৰিয়েট কৰাৰ কাৰণে এটা পন্থা আজি বহুত বছৰ ধৰি 50-60 বছৰ ধৰি অসমত বা ভাৰতৰ বিভিন্ন ঠাইত এই প্ৰচেষ্টা চলে আৰু যিটো হিচাপত অসমত ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন হৈ আছে সেইটো হিচাপত ITI হোল্ডাৰসকল আজি আটাইতকৈ সোনকালে তেওঁলোকে কৰ্মত নিয়োজিত হোৱাৰ এটা অপশ্যন এডভান্টেজ আছামলৈকে আহিছে ডাঙৰ এডভান্টেজ আছামৰ লগতে যিসমূহ কোম্পানী অনাগত সময়ত আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে কৈছে অসমৰ বিভিন্ন চৰকাৰে বিভিন্ন সময়ত বিভিন্ন পন্থা লৈ আছে আৰু এতিয়া এই মুহূৰ্তত এনেকুৱা এটা পৰ্যায় পাইছে যে অহা 5 বছৰৰ ভিতৰত যদি সঁচাকৈয়ে
5 লাখ কোটি নহ'লেও 1 লাখ কোটি টকাৰ যদি ইনষ্টলেশ্যন হয় ইণ্ডাষ্ট্ৰি, তেতিয়াহ'লে আমাৰ এই পিপুলখিনি যিখিনি স্কিল পিপুল লাগিব তাৰ কাৰণে আমি এই মুহূৰ্তত কিন্তু সকলো লগ হ'ব লাগে। আৰু সেইটোৰ কাৰণে মই কওঁ যে ক্লাছ 10ৰ পিছত যদি এটা সঠিক পথ এটা যদি এই মুহূৰ্তত লোৱা যায়, সঠিক কোৰ্চ এটা লোৱা যায়, আৰু তাৰে ভিতৰত ITI এটা ডাঙৰ ছেকশ্যন এটা, ডাঙৰ চাৰ্ভিচ এটা। ITI দুই ধৰণৰ কোৰ্চ চলে, এটা SCBT, এটা NCBT। NCBT হৈছে নেশ্যনেল কাউন্সিল অফ ভকেশ্যনেল ট্ৰেইনিং, এইটো গভৰ্ণমেণ্ট অফ ইণ্ডিয়া চাৰ্টিফিকেশ্যন হয়। SCBT হৈছে ষ্টেট কাউন্সিল অফ ভকেশ্যনেল ট্ৰেইনিং। দুয়োটাৰে একেই হয়, কেৱল কিছুমান ক্ষেত্ৰত NCBT চাৰ্টিফিকেটটো প্ৰিফাৰেঞ্চ দিয়ে আৰু কিছুমান ক্ষেত্ৰত নিদিয়ে, কিন্তু দুটা কোৰ্চ একেটাই হয়। আমাৰ গভৰ্ণমেণ্টৰ প্ৰায় 40খনৰ ওপৰত এই মুহূৰ্তত ITI আছে অসম চৰকাৰৰ। তাৰ প্ৰত্যেক ডিষ্ট্ৰিক্টতে নাই কমেও এখনকৈ ITI আছে। গুৱাহাটীতে বহুত কেইখন, গুৱাহাটীত বিৰুবাৰীত এখন ITI আছে, ডাঙৰ ITI, কো-এডুকেটেড ITI, আমাৰ ৰিহাবাৰীত উমেন ITI আছে। ঠিক তেনেকৈ বেলেগ বেলেগ অঞ্চলতো আছে, আপোনাৰ নলবাৰীত আছে, বঙাইগাঁৱত আছে, তিনিচুকীয়াত আছে, ডিব্ৰুগড়ত আছে, শিৱসাগৰত আছে, আপোনাৰ শিৱসাগৰ গড়গাঁৱত আছে, লখিমপুৰত আছে, ধেমাজিত আছে, তেজপুৰত আছে, বৰাকভেলীৰ ফালে আছে, হিল ডিষ্ট্ৰিক্টখনত আছে, গোটেইখিনিতে আছে। প্ৰতিখন জিলাতে এখন অলমষ্ট আছে, কম নাই, এখনতকৈ বেছিয়ে আছে। আৰু তাতে বিভিন্ন ধৰণৰ ট্ৰেড আছে, যেনেকে ইঞ্জিনিয়াৰিং কলেজত ডিপাৰ্টমেণ্ট বুলি কোৱা হয়, কলেজবিলাকত ডিপাৰ্টমেণ্ট বুলি, ইয়াতে ডিপাৰ্টমেণ্ট নহয়, ট্ৰেড বুলি কয়। আৰু সেই ট্ৰেডবিলাক যেনেকে ধৰক মেকানিকেলৰ কিছুমান ট্ৰেড আছে, যেনে ফিটাৰ কোৰ্চ আছে, কম্পিউটাৰ অপাৰেশ্যনৰ ওপৰত আছে, ছেক্ৰেটাৰিয়েট প্ৰেক্টিচ আছে, তাৰপিছত ষ্টেনোগ্ৰাফি আছে, ড্ৰাফটমেন চিভিল যিয়ে ড্ৰয়িং শ্বয়িং কৰে, তাৰপিছত মটৰ ভেহিকেল মেকানিক আছে, ডিজেল মেকানিক আছে, আপোনাৰ ইলেক্ট্ৰিচিয়ান আছে, ৱাৰমেন আছে, চাৰ্ভেয়ৰ আছে, ৱেল্ডাৰ আছে, ফায়াৰ, এতিয়া আপোনাৰ হেৰিও আছে, ফায়াৰমেনৰ কোৰ্চ আহিছে, গোলাঘাটৰ ফালে আছে। ঠিক তেনেকে আৰু বহুত কোৰ্চ আছে, যিবিলাক কোৰ্চ আমি DCT এটা ৱেবছাইট মই দিম, itiassam.admissions.nic.in, এই ৱেবছাইটটোত ডিটেইলছখিনি পাব, ক'ত ITI আছে। আৰু প্ৰাইভেট ITIটো যদি এডমিশ্যন ল'ব লগা হয় নহয়, এই চৰকাৰী প্ৰচেছটো দিয়ে যাব লাগে। মনত ৰাখিব যে প্ৰাইভেট ITIত কোনোবা এডমিশ্যন ল'ব খোজে, তাতেও কিন্তু এই চৰকাৰী ব্যৱস্থাটো দিয়ে যাব লাগে। আজিকালি যেনেকে কলেজতো এডমিশ্যন লোৱাৰ কাৰণে এটা ইউনাইটেড ফৰাম এটা কৰি দিছে, সেই পদ্ধতিতে যাব লগা হয়। ITIটো তেনেকুৱা, ITI যিমানখিনি, কাৰণ এফিলিয়েশ্যনটো গভৰ্ণমেণ্টৰে হয়, প্ৰাইভেট এফিলিয়েশ্যন নহ'ব। আৰু হোৱাৰ কাৰণে কি হয়, যিটো প্ৰচেছ আছে, এতিয়া মই কওঁ যে এই ITI বিলাকত এডমিশ্যন লোৱাৰ দুটা বিশেষকে তাতে ষ্টাইল আছে, এটা ইঞ্জিনিয়াৰিং ট্ৰেড বুলি কয়, এটা নন ইঞ্জিনিয়াৰিং ট্ৰেড। আৰু এই ক্ষেত্ৰত মই কৈ থৈ দিওঁ যে অসমত বা ভাৰতবৰ্ষৰ ভিতৰত আটাইতকৈ কম খৰচী কোৰ্চ যদি হয় নহয় ITI। গভৰ্ণমেণ্ট ITI কেইখনৰ যিকেইটা গভৰ্ণমেণ্টৰ আণ্ডাৰত থকা চিট আছে, তাত দুই ধৰণৰ চিট আছে, এটা গভৰ্ণমেণ্টৰ আণ্ডাৰত থকা চিট, এটা আছে IMC, মানে কলেজখনে নিজে অৰ্গেনাইজ কৰা। গভৰ্ণমেণ্টৰ যিখিনি এফিলিয়েটেড চিট আছে, সেইটোৰ ওপৰিও ITI সমূহে নিজাকে আৰু অধিক চিট তেওঁলোকে বঢ়াই লৈছে। বঢ়াই লোৱাৰ কাৰণে তেওঁলোকে সেইটো এডিশ্যনেলি তেওঁলোকে পইচা লয়, এই কাৰণে তেওঁলোকে তাতে ফেচিলিটিছখিনি লগা হয়। তাৰপিছত ধৰক আপোনাৰ কি কয়, টিচাৰ লগা হয়, ট্ৰেইনাৰ লগা হয়, বেলেগ বেলেগ কম্পিউটাৰ লগা, এইখিনি তেওঁলোকে মেনেজ কৰে। এই দুই ধৰণৰ আছে, নিজৰ ইনফ্ৰাষ্ট্ৰাকচাৰটো লৈ চিটসমূহ বঢ়াই তেওঁলোকে। এতিয়া গভৰ্ণমেণ্ট যিটো এফিলিয়েটেড চিট আছে, তাতে ইঞ্জিনিয়াৰিং ট্ৰেডৰ 1 বছৰৰ কাৰণে 1075 টকা যায়, মাত্ৰ 1075 টকা। 1075 টকা। কলেজৰ লগত আৰু বাকী লেনদেন নাই, হোষ্টেল সেইবিলাক বেলেগ কথা, সেইবিলাক মই নকওঁ। আৰু 2 বছৰীয়া যদি কোৰ্চ হয় নহয়, তেতিয়াহ'লে 1850 টকা। এই 1850 টকাতে 2 বছৰৰ কাৰণে। এতিয়া যিখিনি IMCৰ আণ্ডাৰত থকা আছে, সেইখিনিতো কিন্তু ইমান বেছি নহয়, প্ৰাইভেটৰ নিচিনা নহয়, সেইটো ফিক্স কৰি দিয়া আছে, গভৰ্ণমেণ্টে ফিক্স কৰি দিছে। সেইটো নন ইঞ্জিনিয়াৰিং যদি হয়, তেতিয়াহ'লে 15,000 টকা দিব লাগে এবছৰত। আৰু ইঞ্জিনিয়াৰিং ট্ৰেড যদি হয়, 16,500 টকা দিব লাগে। আৰু যদি 2 বছৰীয়া কোৰ্চ হয়, ইঞ্জিনিয়াৰিং হওক নন ইঞ্জিনিয়াৰিং হওক, তেতিয়াহ'লে 33,000 টকা দিব লাগে। 33,000। আৰু এই গোটেইখিনি কোৰ্চ কাৰিকুলামৰ মানে বেছিক ৰিকুৱাৰমেণ্ট হৈছে ক্লাছ 10 পাছ, আৰু তাৰ মাৰ্কছৰ অধীনতে এডমিশ্যনটো হ'ব। কাউন্সেলিং হয়।
কাউন্সিলিং হয় মানে প্ৰচেছটো মই কৰিছোঁ এতিয়া ITI প্ৰথমতে কি হয় ITI এটা ৱেবছাইট আছে এই ৱেবছাইটটো হৈছে itiassam.admission.nic.in যেতিয়া আমাৰ নটিফাই হ'ব এডমিশ্যনৰ কাৰণে সেই ৱেবছাইটটো প্ৰচেছটো আৰম্ভ হ'ব পেপাৰে চেপাৰে ওলাব আৰু বিভিন্ন পদ্ধতিতে আমি প্ৰকাশ কৰা যায় কিন্তু মানুহবিলাকে জানে কিন্তু জানিলেও গোটেইখিনি ইনফৰমেশ্যন নাজানে তাতে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব সেই ৱেবছাইটটোত গৈ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব নিজেও কৰিব পাৰে ক'ৰবাত চাইবাৰ কেফেত গ'লেও কৰিব পাৰে এইটো বৰ নহয় মোবাইলতো কৰিব পাৰে ইমান অসুবিধা নহয় নিজৰ মাৰ্কছ চাৰ্কখিনি দিব লাগে ডাটাখিনি দিব লাগে তাৰপিছত সেই ডকুমেণ্টছখিনি ওচৰৰ যিকোনো এখন ITI ভেৰিফাই কৰিব লাগিব ছেকেণ্ড প্ৰচেছটো হৈছে নিজৰ ডকুমেণ্টছখিনি ভেৰিফাই কৰি যিখিনি তাতে ৰেজিষ্টাৰ কৰিলে সেইখিনি হয় নে নহয় ভেৰিফিকেশ্যন হোৱাৰ পিছত এখন কমন লিষ্ট ওলাব আৰু মোবাইলত যাব যিজন কেণ্ডিডেট আছে নহয় কেণ্ডিডেটৰ নম্বৰটোলৈকে মেছেজ যাব তাৰপিছত চইচ ফিলিঙৰ অপশ্যন আহে কোনটো ট্ৰেডত বিচাৰে কোনটো ট্ৰেডত তেওঁলোকে বিচাৰে চইচ ফিলিং কোনটো ITI এতিয়া ডিব্ৰুগড়ৰ ল'ৰা এটাইও যোৰহাট ITI এডমিশ্যন ল'ব পাৰে গুৱাহাটীৰ ল'ৰা এটাইও শিলচৰত এডমিশ্যন ল'ব পাৰে ধৰক এনেকুৱা যে ট্ৰেড এটা আছে যিটো বেলেগ ITI নাই ডিব্ৰুগড়ত আছে সেই ল'ৰাজনে ডিব্ৰুগড়ত পঢ়িব পাৰে এই চইচ ফিলিংটো হোৱাৰ পিছত কি হয় এখন মেৰিট লিষ্ট ওলাব আৰু সেই হিচাপত ইন্টিমেশ্যন যাব মোবাইললৈ আৰু এটা কথা সুধিবলগীয়া আছে যিটো NCVT আৰু SCVT সেইটো তেওঁলোকে নিজে চুজ কৰিব লাগে নিজে চুজ কৰিব লাগে এই চইচ ফিলিঙত তিনিটা বস্তু আহিব ITI কোনখন কি ট্ৰেড মানে আপুনি ITI 3-4খন আপুনি দিব পাৰে অপশ্যন 1 অপশ্যন 2 অপশ্যন 3 অপশ্যন 4 তেনেকে ট্ৰেডো তেনেকে বোলে মই ফিটাৰত প্ৰথম চান্স ফিটাৰত নাপালে MMB তাৰপিছত ডিজেল মেকানিক নহয় বোলে মই কম্পিউটাৰ এনেকে দিব পাৰে তারপরে SCVT NCVT এই তিনিটা অপশনত চইচ ফিলিং কৰিব লাগিব কৰিলে এটা জেনাৰেট হ'ব যে আৰু সেই জেনাৰেট হোৱাটো অটোমেটিক হয় এটো NIC এটা ৱেবছাইটৰ সিস্টেম এটা আছে আমাৰ এপছ এটা আছে এপছটো নিজে কৰে এটো কাৰো হাত নাই কোনোবাই যদি কেতিয়াবা ক'বাত এটো প্ৰকাশ কৰে যে মই পইচা দিম মোক লাগে সেইটো নহয় মেট্ৰিকৰ মাৰ্কছ অনুযায়ী হ'ব তাতে অটো জেনাৰেট হ'ব হয় সেই ITI খনৰ কাৰণে সেই টেটটোৰ কাৰণে যিমানখিনি সিট আছে সিমানখিনিলৈকে মাতিব লাগিব তাৰ পিছত কি হ'ব সেইটো প্ৰসেস হোৱাৰ পিছত আকৌ নেক্সট আকৌ চইচ ফিলিং হ'ব নেক্সট কাউন্সেলিংৰ কাৰণে চইচ ফিলিং হ'ব আকৌ তেনেকৈ চইচটো চেঞ্জ কৰিব পাৰে তেওঁ ইচ্ছা কৰি নকৰিলেও তেওঁ আকৌ এটা চান্স হয় এনেকৈ অতি কম 3টা বা 4টা এনেকুৱা চান্স হয় এতিয়ালৈকে যিমান কাউন্সেলিং হয় আৰু মোটামুটি 1 মাহ 1.5 মাহলৈকে এডমিশন প্ৰসেসটো চলি আছে কিন্তু কথাটো হৈছে এনেকুৱা যে মই যদি এটা এখন যোৰহাট ITI মই এটা এডমিশনৰ কাৰণে মই এডমিশন ল'লো পইচাও কি এডমিশন প্ৰসেসটো কমপ্লিট কৰিলো তাৰপিছত দেখাবলৈ যে মই নহয় মই আকৌ এটা সুবিধা লাগে মোৰ যোৰহাট ITI যিটো মই অপচনটো দিছিলো সেই অপচনটো মোৰ ইমান ভাল লগা নাই গতিকে মোৰ বেলেগ ITI এখন আছে য'ত মোৰ কাৰণে বেছি সুইটেবল ইলেক্ট্ৰিচিয়ান যেটা লাগে ধৰক ইলেক্ট্ৰিচিয়ান মই পাম তেতিয়া কিন্তু তেওঁ আকৌ চইচ ফিলিং কৰিব লাগিব মানে এবাৰে এডমিশন যেটো হয় সেই প্ৰসেসটো কিন্তু কন্টিনিউ কৰিব তেওঁ বাৰে বাৰে কিন্তু এই কাউন্সেলিংৰ সুবিধা পাব তেওঁ যদি চইচ ফিলিং কৰি নাই গতিকে এজন ক্যান্ডিডেটে বাৰে বাৰে এডমিশন লোৱাৰ মানে প্ৰসেসটো নাই ওকে আৰু যদি এখন ITI তেখেতে এডমিশন লৈ লৈছে পিছত যদি ভাবে ট্ৰেডটো চেঞ্জ কৰো কৰা যায় নে পিছত কৰা যায় কিন্তু সেই এডমিশনৰ এই প্ৰসেসৰ মাজতে হ'ব এবাৰ যেতিয়া ফিনিশ হৈ যাব তাৰ পিছত নহব ITI ট্ৰান্সফাৰ নহয় ট্ৰেড ট্ৰান্সফাৰ হ'ব এই এডমিশন চলি থকা সময়ত আগতে আছিল কি তেজপুৰৰ ITI ল'ৰা এটা নি মোৰ ঘৰৰ ওচৰত লাগে বোলে তিনচুকীয়ালৈকে গ'লে যোৰহাটৰ জন গ'লে এতিয়া একদম ফাইনেল তাতেই হ'ব আৰু তেওঁ ইচ্ছা কৰিলে এই 1 মাহ 1.5 মাহত যিটা 3টা 4টা মানে সিলেকশন প্ৰসেস চলি থাকিব না এখিনি মতে চেঞ্জ কৰিব পাৰে কিন্তু সেই আৰু মেৰিট লিষ্ট সেইটো হিচাপ আহি আৰু কোনবাই এইটো হৈছে ITI প্ৰসেস আৰু কম দিনৰ ভিতৰতে নিয়োগ আৰু কাৰিকৰী সঞ্চালকালয়ে ITI এই প্ৰসেসটো আৰম্ভ কৰিব মই ভাবো ITI এডমিশন লৈ ল'ৰা ছোৱালীসকল স্কিল হোৱাটো বহুত গুৰুত্বপূৰ্ণ কথা ইতিমধ্যে ITI ডিমান্ডটো অসমত নহয় বাহিৰতো আমাৰ অসমৰ ল'ৰা ছোৱালীয়ে বাহিৰত এই মুহূৰ্তত খুব সুনাম অৰ্জন কৰি আছে
অসমতো খুব বেছি ITI হোল্ডাৰ নাই যিয়ে কাম নকৰে সেইকাৰণে কাৰণ কোনোবাই মই এইটো কাম নকৰিব নোখোজো এইটোহে কৰিব খোজো সেইটো এটা বেলেগ কথা কিন্তু আদাৰৱাইজ আমি যিমানখিনি দেখিছোঁ নিয়োগ বিনিময় কেন্দ্ৰ গুৱাহাটী আমি বাৰে বাৰে ৰিক্ৰুটমেণ্ট প্ৰচেছবিলাক কৰি থাকোঁ প্ৰাইভেট কোম্পানীবিলাকত তাতে আমি ল'ৰা ছোৱালী যেতিয়া কেণ্ডিডেট লগাই নহয় খুব কমেই পাওঁ আৰু খুব ভাল ভাল তেওঁ স্থানতে আছে এই মুহূৰ্তত আৰু অনাগত সময়ত যদি এইবাৰ মই যিমান দূৰ জানো প্ৰায় 10,000 পৰা 15,000 কেণ্ডিডেট আমাৰ ITI ট্ৰেইনিং ল'ব গতিকে সেই তাৰে মাজত যদি আমাৰ ল'ৰা ছোৱালীসকলে ভালকে পায় এতিয়া ট্ৰেডসমূহৰ যিখিনি লিষ্ট মই যিখিনি ক'লো তাৰ উপৰিও এই ৱেবছাইটটোত পাব আৰু এই ৱেবছাইটটোত চাই নিজে এটা সিদ্ধান্ত কৰিব আমি ৱেবছাইটৰ লিংক আমাৰ ভিডিঅ'ৰ তলত দি দিম আপোনালোকে সেই লিংকত গৈ ITI ৰ বিষয়ে আৰু বিতংভাৱে যদি জানিব বিচাৰে তেনেহ'লে জানিব পাৰিব আৰু ITI ৰ বিষয়ে আৰু আপোনাৰ ক'বলগীয়া কি আছে ITI মোটামুটি এইখিনিয়ে মই ভাবো যে এইখিনিতে মোটামুটি কথাখিনি আছে আগামী সময়ত যদি কাৰোবাৰ কুৱেৰি আহে তেতিয়া সেইখিনি আমি ৰেছপন্ড কৰিব চাম ধৰক আজি এইখিনি ইনফৰমেশ্যন লৈ লওক তেওঁলোকৰ ডেফিনেটলি কোনোবা আমাৰ দৰ্শকৰ ল'ৰা ছোৱালী বা গাৰ্জেনৰ মনত কিবা খোকোজা থাকিব পাৰে তেওঁলোকে সুধিলে তাৰপিছত আমি নেক্সট এটা সময়ত আকৌ বহি লৈ পেলাই আকৌ কৰিব পাৰিম এইখিনিতে এটা প্ৰশ্ন সুধিম এই কোৰ্চসমূহ কমপ্লিট কৰাৰ পিছত আমি কেনেকুৱা ধৰণৰ চাকৰিৰ বাবে আবেদন কৰিব পাৰোঁ নে আৰু পঢ়িব লাগিব সেই বিষয়ে অলপ জনাই দিব খুব ভাল কথা এতিয়া কথাটো হৈছে কি ITI যিটো কথা ক'লো মই ITI উদ্দেশ্য হৈছে ঔদ্যোগিক ক্ষেত্ৰখনত যিখিনি স্কিল পিপুল লাগে টেকনিচিয়ান লাগে সেইখিনি ক্ৰিয়েট কৰে মেকানিক এজন ক্ৰিয়েট কৰে ITI কৰে আমাৰ সাধাৰণতে যিখিনি মেকানিক কাম কৰি আছে তেওঁলোকৰ ক'ৰবাত কাম কৰি শিকে কিন্তু এই যিটো আমাৰ ইঞ্জিনিয়াৰিং যিটো এডুকেশ্যন খুব কমৰে আছে সেইটোৰ কাৰণে কেতিয়াবা সুবিধা হয় কেতিয়াবা অসুবিধা হয় এখন চাৰ্টিফিকেটো লাগে আৰু নহয় ৰিয়েল টেকন'লজিৰ যিখিনি কথা নহয় সেইখিনি এজন এই আমাৰ ক্লাছিকেল যিটো এডুকেশ্যনেল চিষ্টেম ট্ৰেইনিং চিষ্টেমত অহা ব্যক্তিহে জানে সকলোৱে ইমানখিনি ভিতৰৰ কথা নাজানিব পাৰে কেৱল ব্যৱহাৰিক জ্ঞানে সময় সেইকাৰণে বহুত ক্ষেত্ৰত আমাৰ অসুবিধাৰ সৃষ্টি হয় বহুত ক্ষেত্ৰত আমাৰ অসুবিধাৰ সৃষ্টি হয় বিভিন্ন ক্ষেত্ৰত আমাৰ দুৰ্ঘটনাও হয় কিন্তু যেতিয়া এজনে দীঘলীয়া সময়ৰ কাৰণে এটা পাঠ্যক্ৰমৰ কাৰণে পাঠ্যক্ৰমটো এদিনেই বনোৱা নাই বিভিন্ন ৰিচাৰ্চ বিভিন্ন পৰীক্ষা নিৰীক্ষাৰ অন্তত এটা পাঠ্যপুথিক এটা শিডিউল কৰা হয় এখন চিলেবাছ বনোৱা হয় চিষ্টেম এটা বনোৱা হয় আৰু সেইকাৰণে এইটো ষ্টেণ্ডাৰ্ড হয় আৰু এইখিনি জানি উঠি যেতিয়া হাতে কামে শিকিব নহয় তেওঁৰ মৰ্যাদা আৰু দক্ষতা আৰু এনেই কাম কৰি শিকাৰ মাজত বহুত পাৰ্থক্য এক নম্বৰ কথা 2 নম্বৰ কথা ক'ত কাম কৰে মই ক'লো ইতিমধ্যে যে অসম চৰকাৰত যিখিনি চাকৰি আছে সেইখিনি কথা মই ক'ব লগা বিশেষ নাই এতিয়া ITI হোল্ডাৰবিলাকৰ কি আছে যে বিভিন্ন ক্ষেত্ৰত ITI হোল্ডাৰ দৰকাৰ যেনে জেইলত ইনষ্ট্ৰাক্টৰ লাগে পলিটেকনিক আপোনাৰ ITI বা বিভিন্ন ইঞ্জিনিয়াৰিং কলেজসমূহৰ ইনষ্ট্ৰাক্টৰসমূহক লাগে তাৰ উপৰি ধৰক যিবিলাক ৱৰ্কছ ডিপাৰ্টমেণ্ট আছে ধৰক ৱৰ্কছ ডিপাৰ্টমেণ্ট মানে PWD ইৰিগেশ্যন তাৰপিছত ধৰক আপোনাৰ APDCL এইবিলাকত আপোনাৰ বিভিন্ন টেকনিচিয়ান লাগে বিভিন্ন ধৰণৰ তাতে তেওঁলোকে এপ্লাই কৰিব পাৰে প্ৰায় ভাগৰে কিন্তু ৰিকুৱাৰমেণ্টটো ITI হয় টেকনিচিয়ান বেছিক হয় এটা ৰেলৱেৰ যিমানবিলাক টেকনিচিয়ান ল'ব পাইলট আছে কিবা আছে টেকনিচিয়ান চব ITI বেছি ITI বেছি চৰকাৰী খণ্ডত এনেকুৱা ধৰণৰ বিভিন্ন অইল আছে ONGC আছে বিভিন্ন ধৰণৰ তাৰ উপৰিও ITI হোল্ডাৰ এতিয়া যিমানবিলাক ফেক্টৰীজ আছে তাতে ITI হোল্ডাৰে কৰিব বেছিভাগতে অপাৰেটৰ যিবিলাক হয় ITI হোল্ডাৰ তাৰ এতিয়া ধৰক আপোনাৰ ইলেক্ট্ৰিকেলৰ ইকুইপমেণ্টছ বনোৱা কোম্পানীবিলাক তাতে ITI হোল্ডাৰ কালিলৈকে ছেমিকণ্ডাক্টৰ আহি আছে তাতে ITI হোল্ডাৰ লাগিব তেওঁলোকে ট্ৰেইন কৰিব হয়তো সেইবিলাক নতুন চিষ্টেম আহি আছে নতুন কাৰখানা আহি আছে তাতে ITI হোল্ডাৰ প্ৰয়োজন আৰু মই এইটো কথা কওঁ যে ITI হোল্ডাৰ যদি এজন হয় ITI পাছ কৰাৰ পিছত তেওঁ যদি ইচ্ছা কৰে তেওঁ যদি নিজকে আপগ্ৰেড কৰি থাকে দুটা কথা তেওঁ ইনকামৰ কাৰণে তেওঁ মানে অসুবিধা নাথাকিব তেওঁ যদি কাম কৰাৰ কাৰণে উৎসাহ আছে এতিয়া কাম নকৰি যদি ঘৰত বহি থাকে তেতিয়াহ'লে সেইটো আৰু ITI হওক BTech হওক বিভিন্ন অৰ্হতাই সেইটো কাম নাথাকে কাম কৰাৰ যদি ইচ্ছা আছে না ITI হোল্ডাৰে জানা আমাৰ যিমানবিলাক কোম্পানীবিলাকত আমি যেতিয়া যাওঁ নহয় ITI হোল্ডাৰে লাখ টকা এমাউণ্টৰ ইনকাম কৰা কোম্পানীবিলাক তাতে জাম্প কৰে 2 বছৰ 3 বছৰৰ মধ্যে এটা ডাঙৰ জাম্প কৰে
গতিকে তেনেকুৱা ধৰণৰ বিভিন্ন কোম্পানী আহি আছে, বিভিন্ন ইনফ্ৰাষ্ট্ৰাকচাৰ বনাই আছে, সেইবিলাক IT এণ্টাৰপ্ৰাইজ আৰু দক্ষতা থাকিলে নিজাববীয়াকো কি কৰিব পাৰে। এতিয়া ধৰক যদি গাড়ীৰ ভাল কৰা মেকানিক, মটৰ মেকানিক ভেহিকেলৰ যদি তেওঁ ট্ৰেইনিং লয়, তেওঁ কিছু নিজৰে গেৰেজ খুলিব পাৰে। ৱেল্ডাৰৰ এতিয়া দেখিছে আমাৰ ৱেল্ডিঙৰ এতিয়া যিমানে কাঠৰ পৰিমাণ কমি গৈছে সিমানে আমাৰ ৱেল্ডিঙৰ কাম বাঢ়ি গৈছে। ৱেল্ডিং ইকুইপমেণ্টবিলাক ৱেল্ডিঙৰ বিভিন্ন ধৰণৰ আজিকালি পাৰ্টিশ্যন দিওঁতেও এলুমিনিয়াম দিয়া যায়, দৰ্জা খিৰিকী দিওঁতেও লোহাৰ দিয়া যায়, মানে ৰাস্তাৰো ৰেলিংবিলাক লোহাৰ দিয়া যায়, এনেকুৱা ধৰণৰ ৱেল্ডিঙৰ। ঠিক তেনেকৈ ৱেৰিং ইলেক্ট্ৰিচিয়ানৰ বিভিন্ন ধৰণৰ ইলেক্ট্ৰিকেল সামগ্ৰীৰ এতিয়া ভৰি পৰিছে, সেইবিলাকৰ মেকানিক। এতিয়া যদি ধৰক আমাৰ ইলেক্ট্ৰনিক মেকানিক যিটো ট্ৰেড আছে, ইলেক্ট্ৰনিক মেকানিক মানে বিভিন্ন ধৰণৰ ইলেক্ট্ৰনিক এপ্লায়েন্সেছবিলাক ভাল কৰা, এপ্লায়েন্স টিভি, ফ্ৰিজ, এনেকুৱা ধৰণৰ। ফ্ৰিজৰ কাৰণে ৰেফ্ৰিজাৰেশ্যন এণ্ড এয়াৰ কণ্ডিশ্যনিং বুলি এটা ট্ৰেড আছে, সেইটো ফ্ৰিজৰ কাৰণে ফ্ৰিজ এয়াৰ কণ্ডিশ্যনিং বিলাকৰ কাৰণে। সেইবিলাক চব শ্বৰ্ট কেটেগৰী, তাৰ মানুহে নাপায় মোৰ আৰু নিজেই কৰিব পাৰে। এজন যদি দক্ষ ব্যক্তি থাকে নহয়, তেওঁৰ আকাল নাই কামৰ কাৰণে, কেৱল দক্ষ হিচাপে নিজে প্ৰতিষ্ঠিত কৰিব লাগিব। আৰু কৰাৰ কাৰণে ITI চাৰ্টিফিকেশ্যন এটা ডাঙৰ। আৰু যদি তেওঁ আপগ্ৰেড কৰিব খোজে, ITI সকল হ'ল মই ক'লো যে তেওঁলোক টেকনিচিয়ান, অপাৰেটৰ। ডিপ্ল'মা হোল্ডাৰবিলাক টেকনিচিয়ানো হয়, অপাৰেটৰো হয়, লগতে তেওঁলোকে ছুপাৰভাইজাৰী কাম কৰে, ছুপাৰভাইজাৰী কাম। আৰু সেই ছুপাৰভাইজাৰী কাম কৰাৰ কাৰণে তেওঁলোকৰ ছুপাৰভাইজাৰ যিখিনি নলেজ আছে, তেওঁলোকে যদি ভাবে যে মই এটাকে আকৌ হায়াৰ এডুকেশ্যন লওঁ, লেটাৰেল এণ্ট্ৰি কৰিলে তেওঁলোকে 2টা ছেমিষ্টাৰ নপঢ়িলে 3 বছৰীয়া কৰ্চটো 2 বছৰীয়া তেওঁলোকে সমাপ্ত। ITIৰ পৰা যদি ডিপ্ল'মা লয়, ঠিক তেনেকৈ তাতেও ডিপ্ল'মাৰ পৰাও বিটেকত লেটাৰেল এণ্ট্ৰি যাব পাৰে, 1 বছৰ তেওঁলোকে নপঢ়িলে এক্সাম দিব লাগিব। সেইটো এটা বেলেগ চিষ্টেম আছে। এক্সাম ঠিক নহয়, লেটাৰেল এণ্ট্ৰিটো আমাৰ গভৰ্ণমেণ্ট প্ৰচেছ, সেইটো এক্সাম নহয়। আমাৰ ইয়াৰে যিমানখিনি তাৰে চিট আছে নহয়, ইয়াৰে মাৰ্কছ যদি তেওঁলোকে লৈ লয়। আৰু অকণমান সেইটো দীঘলীয়াকৈ কেতিয়াবা কম, সেইটো এটা দীঘলীয়া প্ৰচেছ, এইখিনি কনফিউজ হ'ব, এইখিনি যিহেতু এডুকেশ্যন। আমাৰ সমাজখনত এনে বহুত মানুহ আছে যিসকলে কয় যে তুমি পইচা দিয়া, আমি তোমাক ITI বাবে চিট দি আছো। সেই ব্যৱস্থাটো এতিয়াও আছে নে আগতে হৈছিলে নে? সঁচানে কথাটো? এতিয়া প্ৰথম কথাটো হৈছে কি, আগতে কি হৈছিলে মই নাজানো ইমানকে, নহয় বুলিয়ে ভাবো, কাৰণ হোৱাৰ প্ৰৱণতাটো খুব কমে থাকে। যোৱা যিমান আজি 6-7 বছৰমান হ'ল কম্পিউটাৰ চিষ্টেমত হৈছে, ইয়াতেতো ছুপাৰচিট কৰি যোৱাৰ কোনো অপশ্যনে নাথাকে। এইকাৰণে মই ভাবো যে সেইটো কোনোবা দালাল শ্ৰেণীয়ে বিভিন্ন প্ৰকাৰে প্ৰলোভন পইচা ঠগাক বাহিৰে বেলেগ কাম নাই। কাৰণ কি হয়, যদিহে মেট্ৰিকৰ মাৰ্কছৰ যোগেদিয়ে এটা মেৰিট লিষ্ট তৈয়াৰ হয়, তাতে কম মাৰ্কছ পোৱা এজন ভিতৰত গ'লেও ওচৰ পাজৰৰ মানুহটো কেণ্ডিডেটটো গমেই পাব, গম পালেতো সোধাই লাগিব ন। চিষ্টেমে নোৱাৰে, এইটো চিষ্টেম না ডাইৰেক্টৰ এমপ্লয়মেণ্টৰ হাতত আছে চিষ্টেমটো, না NICৰ হাতত আছে, এইটো নিজে জেনেৰেল সেই লিষ্টখন মাৰ্কছ যেতিয়া আহিব নহয় মাৰ্কছৰ। সেইকাৰণে কি হয়, যোৱা সময়ছোৱাত আমি ডিমাণ্ড থকা যিবিলাক মাৰ্কেট ডিমাণ্ড থকা ট্ৰেড আছে, ফিটাৰ, MMB, ডিজেল মেকানিক, এইবিলাকত পাৰ্চেণ্টেজ জেনেৰেল কেণ্ডিডেটৰ কাৰণে 70ৰ তলত নাহে। আন এটা অসুবিধা এটা আছে তাৰ মাজতে, কি হয় কেতিয়াবা আমি এই প্ৰচেছটো কৰি থাকোঁতে আমাৰ ৰিজাৰ্ভেশ্যন, গভৰ্ণমেণ্টত যিটো ৰিজাৰ্ভেশ্যন চিষ্টেম আছে, ইয়াতে চিষ্টেম আছে। মানে কি কয়, জনগোষ্ঠীৰ কাৰণে স্পেচিয়েলি ৰিজাৰ্ভেশ্যন আছে, উমেনৰ কাৰণে স্পেচিয়েলি ৰিজাৰ্ভেশ্যন আছে, SC ST বুলি চবৰে ৰিজাৰ্ভেশ্যন আছে। ৰিজাৰ্ভেশ্যন কেণ্ডিডেট নাপালে কেতিয়াবা সেইকেইটা চিট ৰৈ যায়। ৰোৱাৰ কাৰণে যোৱা কেইবছৰমান মই শুনিছোঁ, মই চিয়ৰ নহয়, যে বহুত চিট খালী ৰৈ গৈছে যে আমি 3টা মানে কি আমাৰ কি কয় চৰকাৰে 4-5টা যেতিয়া কাউন্সিলিং কৰে নহয়, দীঘলীয়া সময় যায়, এটা কাউন্সিলিং মিনিমাম ধৰা 8-10 দিন লাগি যায়। চইচ ফিলিং, তাৰপিছত মেৰিট লিষ্ট ক্ৰিয়েশ্যন, তাৰপিছত তাৰ কাউন্সিলিং, তাৰপিছত এডমিশ্যন, এই গোটেইখিনি বছৰ 10-12 দিন লাগি যায়। এনেকেতো 5টা যদি হয় 50 দিন মিনিমাম, 50 দিন নহয় তাতকৈ বেছিয়ে লাগে, 60 দিন লাগি যায়। এতিয়া যদি মে' মাহৰ পৰা জুন মাহৰ পৰা আৰম্ভ কৰি যাওঁতে ছেপ্টেম্বৰ হৈ যায়, তেতিয়া বহুত চিট খালী ৰয়। কি হয়, সেই ল'ৰা ছোৱালীবিলাক ইতিমধ্যে বেলেগ কলেজ বা কোনোবা প্ৰাইভেট ইনষ্টিটিউটত তেওঁলোকে এডমিশ্যন লৈ লয়, গতিকে নাহে। সেই খালীকেইটাৰ কাৰণে তেতিয়া আমাক কি কৰে যে অপেনলি তেওঁলোকৰ এই কেণ্ডিডেটবিলাকক মাতে, কিন্তু ৰেজিষ্টাৰ হ'ব লাগিব, আনৰেজিষ্টাৰ্ড নহয়।
ৰেজিষ্টাৰত তেতিয়া যিয়ে সেইদিনা আহিব বা এদিনে দিব বা দুদিনে দিব যিদিনা আহে তেওঁলোকক এদিন যায় এই কথাটোৱে চাগে ৰং মিনিং কৰি কাৰোবাৰ পইচা ওলোৱাৰ এটা চিষ্টেম হ'ব পাৰে সেইকাৰণে মই কওঁ যে কেণ্ডিডেটসকলক অভিভাৱকসকলৰ পৰা পইচাৰ কাৰণ নকৰিব আপোনালোকে ইনষ্টিটিউটৰ লগত যোগাযোগ ৰাখক ইনষ্টিটিউটৰ পইচা খোৱাৰ কোনো পদ্ধতি নাই এই মুহূৰ্তত পইচা দিলেও হ'ব নোৱাৰে যদিহে হৈছে আচলতে এনেই হৈছে পইচা দিয়াৰ কাৰণে হোৱা নাই পইচাটো কোনোবাই লৈ লৈছে গতিকে মই আপোনালোকক সকলোকে অনুৰোধ জনাম আপোনালোকে ITI যিসকল ব্যক্তি আছে তেওঁলোকৰ লগত যোগাযোগত থাকক আপোনালোকে এবাৰ ভিজিট কৰিব কিন্তু দীঘলীয়া সময়ৰ কাৰণে মানসিকভাৱে প্ৰস্তুত হ'ব লাগে প্ৰচেছটো দীঘলীয়া কাৰণ আদাৰৱাইজ উপায় নাই গভৰ্ণমেণ্ট প্ৰচেছ একেদিনাই নহয় এটা যদি কাউন্সিলিং দিওঁ সেইদিনা ধৰক এনেকুৱা হ'ল সেইদিনা বানপানী হৈছে আহিব বহুত নোৱাৰিলে তেতিয়া কি কৰিম কাৰণ এজে হ'ল গোটেই অসমতে একেলগে আমাৰ প্ৰচেছবিলাক এটাকে নহয় নোহোৱাৰ কাৰণে সেইকাৰণে আমাৰ যেহেতু এইখিনি সময়ত বানপানীও বেছি হয় অসুবিধাও বেছি হয় ল'ৰা ছোৱালীৰ অসন্তুষ্টি আজিকালি বেছি না মই এটা কিবা কৰি এটা ধৰা CWWS বুলি এটা ট্ৰেড আছে তাৰে 122টা মান আমাৰ চিট আছে গুৱাহাটী ITI কনষ্ট্ৰাকশ্যন এণ্ড উড ৱৰ্কিং ছেক্টৰ সেই কোৰ্চটোৰ আণ্ডাৰত 120টা মান আছে কোনোবাই কি হয় তাতে নৰ্মেলি কম পাৰ্চেণ্টেজতো পায় চিট বেছি কাৰণে আগতে প্লাম্বাৰ আছিল এতিয়া প্লাম্বাৰ বুলি কোৰ্চ নাই CWS ৰ মাজতে সোমাই আছে বিভিন্ন কোৰ্চ কাৰ্পেণ্ট্ৰি আছিলে কাৰ্পেণ্ট্ৰি তাৰ মাজতে সোমাই আছে বিভিন্ন কোৰ্চক লগ কৰি পেলাই CWS কোনোবাৰ মনটো মিলা নাই যে মই CWS নকৰোঁ কিন্তু উপায় নাই মই এটা এডমিশ্যন লৈ লৈছোঁ তেওঁ যদি নেক্সট অপশ্যন এটা নিদিওঁ খালি যদি থাকে যায় বেয়া নালাগিব গতিকে সেইকাৰণে আমি কৰা যায় যে মেক্সিমাম যাতে চিট ইউটিলাইজ হয় মেক্সিমাম যাতে ল'ৰা ছোৱালীয়ে সুবিধা পায় আৰু এইটো ফেয়াৰ হয় যাতে সেইটোৰ কাৰণে গভৰ্ণমেণ্টে সকলো ধৰণৰ প্ৰচেছ কৰিছে আৰু সেইকাৰণে মই অভিভাৱকসকলক অনুৰোধ জনাওঁ যে পইচাৰ কাৰবাৰ নকৰিব আৰু পইচা যদি কাৰোবাৰ হয় নহয় ডাইৰেক্টলি আপোনালোকে CM ছাৰ নাইবা আমাৰ ডাইৰেক্টৰত জনাওক তেওঁলোকক নিৰ্দিষ্ট ব্যৱস্থা ডেফিনেটলি চৰকাৰে গ্ৰহণ কৰিব ভাল কথা কৈছে এইটো আৰু এটা প্ৰশ্ন সুধিবলগীয়া আছে বিশেষভাৱে সক্ষম যিসকল লোক আছে বা আৰ্থিকভাৱে যিসকল লোক আছে সেইসকলৰ বাবে কিবা সুবিধা আছে নেকি এতিয়া এনেকুৱা ক্ষেত্ৰত আমাৰ স্কলাৰশ্বিপ চিষ্টেম এটা আছে আমাৰ ITI ল'ৰা ছোৱালীবিলাককো স্কলাৰশ্বিপ দিয়ে এই ক্ষেত্ৰত আমি স্কলাৰশ্বিপৰ কেতিয়াবা মই গোটেইখিনি তথ্য লৈ আপোনাৰ সন্মুখত আহিম এনেই কিন্তু কি হয় এই 1200 টকা বা 1000 টকা এটা ডাঙৰ খৰচ নহয় বছৰটোৰ বাবে এক বছৰত 1000 টকা কোৰ্স নৰ্মেলি আজিকালি চাগে স্কুলৰ পাঠশালা প্ৰাইমাৰী স্কুলতো নাপায় গতিকে এইটো ক্ষেত্ৰত মই কি সুবিধা আছে কিন্তু তেওঁলোকৰ কাৰণে স্পেচিয়েল ৰিজাৰ্ভেশ্যন থাকে এইবিলাক ক্ষেত্ৰত এটা অসুবিধা আছে যিকোনো ফিজিকেল হেণ্ডিকেপ মানে স্পেচিয়েলি এবল ল'ৰা ছোৱালী ফিজিকেল হেণ্ডিকেপ শব্দটো ভাল নালাগে স্পেচিয়েলি এবল ল'ৰা ছোৱালীখিনি তেওঁলোকক সকলো ট্ৰেডত অংশগ্ৰহণ নকৰাই হয় এতিয়া ধৰক যাৰ ভৰিৰ অসুবিধা আছে ভৰি চলিব নোৱাৰে তেওঁ যদি ফিটাৰ লয় তেওঁ হয়তো চাকৰি পাওঁতে অসুবিধা হ'ব তেওঁ চিলেক্ট কৰাত অসুবিধা তেওঁ এডমিশ্যন দিব এটা তেওঁ পাওঁ কিন্তু সময়ত কিন্তু অসুবিধা হয় এতিয়া ধৰক তেওঁৰ হাতৰ মানে হাত এখনৰ গণ্ডগোল তেওঁ যদি ইলেক্ট্ৰিচিয়ান ট্ৰেড চুজ কৰে দুখন হাত নহ'লে ইলেক্ট্ৰিকেলৰ কাম কৰে ডাঙৰ অসুবিধা আমাৰ ITI ফালৰ পৰা হয়তো এইটো প্ৰব্লেম নিদিব পাৰে তেওঁ সুবিধাহে দিব যে আপুনি কৰক কিন্তু সেইটো ক্ষেত্ৰত চিন্তা কৰা দৰকাৰ এতিয়া ধৰক যাৰ চকুৰ প্ৰব্লেম আছে তেওঁ যদি উইল্ডাৰৰ কাম কৰিব যায় অলপমান অসুবিধা হ'ব গতিকে এইবিলাক তেওঁলোকে নিজে ভাবি চিন্তি চোৱাটো ভাল আৰু কোনোবা বিশেষজ্ঞ ব্যক্তিৰ লগতো পৰামৰ্শ কৰা ভাল যে এই ফিজিকেল হেণ্ডিকেপ ল'ৰাটো বা ছোৱালীটো কোনটো ছেক্টৰৰ কাৰণে ভাল সেইটো বাছি লোৱা ভাল কাৰণ আজি শিক্ষাটো দিলেইটো নহয় শিক্ষাটো দিয়াৰ পিছত কালিলৈকে স্বাৱলম্বী তেওঁ দক্ষ হ'ব লাগিব দক্ষ হোৱাৰ যদি তেওঁ স্বাৱলম্বী হ'ব লাগিব আজি শিক্ষাটো লৈছিল যদি তেওঁ স্বাৱলম্বী নহয় তেতিয়াহ'লে অসুবিধা হ'ব এই সময়খিনি এনেই যাব দ্বিতীয়টা অপশ্যন হয়তো মনটোও ভাঙি যাব পাৰে গতিকে এইখিনি সময়ত মই অনুৰোধ জনাইছোঁ ল'ৰা ছোৱালীসকলকো অনুৰোধ জনাইছোঁ গাৰ্জেনকো অনুৰোধ জনাইছোঁ অভিভাৱককো অনুৰোধ জনাইছোঁ তেওঁলোকে যাতে এই ক্ষেত্ৰত কোনোবা কাউন্সিলৰৰ লগত কথা পাতি লয় এই স্পেচিয়েলি এবল ল'ৰাটো বা ছোৱালীটোৰ ক্ষেত্ৰত কোনটো সুবিধাজনক হয় আনৰ এটা সময়ত কোনটো বেছি সুবিধা কৰে কিন্তু আপোনালোকে জানি লোৱা হয় আৰু আপোনালোকক যদি প্ৰয়োজন হয় নহয় আমি এই ক্ষেত্ৰত আমি ক'ব পাৰোঁ কিন্তু সামূহিকভাৱে কোৱাটো দিগদাৰ এইবিলাক কথা বিভিন্ন তথ্য লাগে সেইকাৰণে এক্সপাৰ্টৰ লগত আমি লগাই দিব পাৰোঁ এই ক্ষেত্ৰত
এমপ্লয়মেণ্ট এক্সচেঞ্জ গুৱাহাটীত আহিলে আমি লগাই দিব পাৰে তেওঁলোকৰ আৰু স্পেচিয়েলি এইবোৰৰ কাৰণে এখন আমাৰ ইয়াতে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ এখন ইনষ্টিটিউট আছে তাতেও সুবিধা ল'ব পাৰে তেওঁলোকে ট্ৰেইনিং কৰে আৰু ফ্ৰী অফ কষ্ট ট্ৰেইনিং দিয়ে আৰু তেওঁ ষ্টাইপেণ্ডো দিয়ে গতিকে এই স্পেচিয়েবল ল'ৰা ছোৱালীখিনিৰ ক্ষেত্ৰত আপুনি গুৱাহাটী এমপ্লয়মেণ্ট এক্সচেঞ্জত আহিলে আমি সেইখিনি আমি লগাই দিব পাৰিম মাননীয় অচ্যুত হাজৰিকা দেৱলৈ বহুত বহুত ধন্যবাদ থাকিল তেখেতৰ পৰা আজি ছাত্ৰ ছাত্ৰীসকলে বহুতখিনি উপকৃত হ'ব বুলি আমি আশা কৰিছোঁ আৰু ঠিক তেওঁ কোৱাৰ দৰে আমি আগলৈও এনেকুৱা এপিছড আনিম যাৰ যোগেদি মানুহে ইমানখিনি কথা জানিব পাৰিব ধন্যবাদ মই বহুত বহুত ধন্যবাদ